গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজিও একেই আগৰ নিচিনা আজি আস্তা পাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি মই ভাবি আছোঁ যে আজি বাইকখন চলাওঁ, মানে 3 মাহ হৈ গ'ল মোৰ এক্সিডেণ্ট হৈ যোৱা। আজি তাকে ভাবিছোঁ বাইকখন চলাওঁ আৰু তাকে এতিয়া ধুনীয়াকৈ ওলাইছোঁ। ওলাই গৈ হৈ গ'ল, এতিয়া যাওঁ বাইকখন অকণ চলাওঁ, মানে 1 ৰাউণ্ড মাৰিম, আধা ঘণ্টামান অকণ লাহে লাহে চলাব লাগিব। মানে বহুত দিনৰ মূৰত চলাইছোঁ, ভয়ো লাগি আছে, কিন্তু ভগৱানক চিন্তা কৰিবলৈ ওলাইছোঁ আৰু ব'লক কি হয় নাজানো আৰু। এয়া ধুনীয়াকৈ আহি আছোঁ, এতিয়া ব'লক। আহি পাই গ'লোঁ তেল ডিপুত, ধুনীয়াকৈ তেলটো ভৰালোঁ। এতিয়া ঘৰলৈকে যাওঁগৈ। এতিয়া ৰিটাৰ্ণ বহুত দূৰ আহি গ'লোঁ। বহুত দিন ভাবি আছিলোঁ চলাম বুলি, আজি ফাইনেলি সাহস কৰি চলালোঁ আৰু ভাল লাগিছে, মজা। ফাইনেলি ঘৰ পাই গ'লোহি। মানে বহুত ভয় লাগি আছিলে কিবা হ'ব নেকি, মানে দমটো ৰাখি পেলাই বাইকখনত উঠি পেলাই অকণমান ঘূৰি আহিলোঁ। এতিয়া বেছি ভাল লাগিছে। আপোনালোকক ভাবিছিলোঁ আৰু অকণমান জেগা লৈ যাম বুলি, কিন্তু লৈ যাব নহ'ল, মানে হাতটো বহুত বেছি বিষাইছিলে। সেইটো কাৰণে মই ঘৰলৈ গুচি আহিলোঁ। পিছৰ পৰা আপোনালোকক বাৰু লৈ যাম। যি কি নহওক, এতিয়া যাওঁ। এতিয়া গাটো ধুওঁগৈ ধুনীয়াকৈ। ঘৰত গাটো ধুই কিবা এটা খাই মেলি আপোনালোকক লগ পাই আছোঁ। আজিতো বিশেষ কাম নাই তেনেকুৱা, আজি চব ঘৰতেই। ব'লক। কিনো জীৱন হ'ল আৰু মোৰ। ঘূৰি ফুৰোঁতে মায়ে মাতিলে যে ভাত দি বাঢ়িছোঁ, এতিয়া মই ভাত খাওঁ। ভাত খোৱা হৈ গ'ল, এতিয়া শুম। শোৱাৰ আগত ভিডিঅ'টো এডিট কৰি পেলাই ধুনীয়াকৈ শুই যাম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। থেংক ইউ।